নাই, নিশ্চয়কৈ আমি সদৌ অসম গৰিয়ামৰীয়া দিশী জাতীয় পৰিষদ আৰু লাচিত সেনা বিভিন্ন সময়ত আমি এই সংগঠনবিলাকে অভিযোগ তুলি আহিছিলো যে অভয়পুৰীৰ মাজমজিয়াদি কিছুমান অবৈধ কাঠৰ গাড়ী পাৰ হয়। আৰু সেই মৰ্মে আজি দেখিবলৈ পাইছো যে অভয়পুৰী বন আৰক্ষী বন বিষয়াই এখন 16 চকীয়া গাড়ী তেওঁলোকে জব্দ কৰিছে। গাড়ীৰ ভিতৰত আমি দেখা পোৱা মতে যে হালৰ কুণ্ডা যেন লাগিছে। গতিকে গাড়ীখনৰ 16 চকীয়া গাড়ী AS01Q 9604 নম্বৰ গাড়ীখনত গাড়ীখনৰ ভৰ্তি কাঠ থকা আমি পৰিলক্ষিত হৈছে, আমি দেখিবলৈ পাইছো। গতিকে আমি দুয়োটা সংগঠন ইয়াতে উপস্থিত আছো আৰু অভয়পুৰী বন বিষয়াক আমি ধন্যবাদ জনাইছো যে আমাৰ অভিযোগ যিটো আছিলে তেওঁলোকে আজি এখন কৰায়ত্ব কৰিছে গাড়ী। কিন্তু এটা কথা আমি ক'ব বিচাৰিছো যে বিভিন্ন সময়ত অভয়পুৰীৰ চাৰিওফালে থকা যিবিলাক বনাঞ্চল আছে তাৰে কিছুমান কাঠ কাটি পেলাই বিভিন্ন সময়ত সৰবৰাহ কৰা অভিযোগ যিটো আমি দি আহিছিলো, আজি তাৰ প্ৰমাণ হৈছে। আৰু অভয়পুৰী অঞ্চলৰ চাৰিওফালে এই একেটা বিজনেছ তেওঁলোকে বিভিন্ন চক্ৰান্তকাৰী কিছুমানে কৰি আহিছে। আৰু এই অবৈধ ব্যৱসায়ৰ লগত জড়িত বা এই 16 চকাৰ যিজন মালিক আছে বা কাঠৰ ব্যৱসায়ী আছে তেওঁলোকক আচলতে কৰায়ত্ব কৰিব লাগে। কাৰণ আমি দেখিছো যে বিভিন্ন সময়ত এই কিছুমান আইনৰ সুৰঙাৰ মাজেৰে এই কাঠবোৰ এৰি দিয়া হয়। আমি গৰিয়ামৰীয়া দিশী জাতীয় পৰিষদ আৰু লাচিত সেনাই দাবী এটাই জনাইছো যে এই গাড়ীখন ভালদৰে ইনভেষ্টিগেশ্যন হওক আৰু কেনেকে ক'ৰ পৰা দিন দুপৰতে অভয়পুৰীৰ মাজমজিয়াৰে গাড়ীবোৰ পাৰ হয় এই ক্ষেত্ৰত কিন্তু এটা বিহিত ব্যৱস্থা হ'ব লাগে। কাৰণ তেওঁলোকৰ আজি মুখ্যমন্ত্ৰী মহোদয় অসমৰ যিটো সৈন্য সহলনীয় মানে কৰাপশ্যনৰ বিৰুদ্ধে যিটো পদক্ষেপ তাৰ বিপৰীতে কিন্তু এই গাড়ী মালিকবোৰ বা ব্যৱসায়ীবোৰে কিন্তু বুঢ়া আঙুলি দেখুওৱা আমাৰ পৰিলক্ষিত হৈছে। কোনো কাৰণতে এই কথা কিন্তু আমি মানি ল'ব নোৱাৰো। কাৰণ অভয়পুৰীৰ চাৰিওকাষে কিন্তু এতিয়া বনাঞ্চল ধ্বংস হৈছে, কাঠবোৰ বিক্ৰী কৰা কিছুমান ভিডিঅ' ফুটেজো আপোনালোকে দেখা পাইছে যে তেওঁলোকে পাহাৰত যাই পেলাই গাছ কাটি পেলাই বিক্ৰী কৰিছে। নিশ্চয়কৈ বন বিভাগে গৈছে কৰবাত, কিন্তু তাৰ পিছত বিভিন্ন আইনৰ সুৰঙাৰ মাজেৰে কেতিয়াবা আমি এইবিলাক এৰি দিয়া দেখা যায়। গতিকে আমি বন বিষয়াক ধন্যবাদ জনাইছো, লগতে এই ক্ষেত্ৰত এটা উচিত আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছো। ধন্যবাদ। জয় অসম।